এনআরসিত নাম থাকিলেও বিদেশী হলে বহিষ্কার করা হব। এনআরসিত নাম সোমালেই বিদেশী স্বদেশী হৈ নাযায়। মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। এনআৰসিত নাম থাকিলেও বিদেশী হলে বহিষ্কাৰ কৰা হ'ব। বিদেশী বহিষ্কাৰক লৈ কঠোৰ মুখ্যমন্ত্ৰী। বিদেশী বহিষ্কাৰ আৰু এনআৰসিৰ মাজত কোনো সম্পৰ্ক নাই। বিদেশী বহিষ্কাৰ আৰু এনআৰসি সম্পূৰ্ণ বেলেগ। এনআৰসিত নাম সোমালেই বিদেশী স্বদেশী হৈ নাযায়। এনআৰসিত নাম থাকিলেও বিদেশী হলে বহিষ্কাৰ কৰা হ'ব। বিদেশীক খেদি দিয়াৰ অধিকাৰ মহামান্য উচ্চতম ন্যায়ালয়ে দিছে। এয়া আইন বিৰুদ্ধ কথা নহয়। বিদেশী হলে বহিষ্কাৰ কৰা হ'বই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মুহূৰ্ততে গুচি গ'ল মছজিদটো, য'ত তেওঁলোকে 5 ওয়াক্ত নামাজ পঢ়িছিল। আল্লাহৰ নাম লৈ কান্দিছে শ মুছলমানে। মুহূৰ্ততে গুচি গ'ল মছজিদটো, য'ত তেওঁলোকে 5 ওয়াক্ত নামাজ পঢ়িছিল। আল্লাহৰ নাম লৈ কান্দিছে শ মুছলমান। বিলাসীপাৰাত শ মুছলমানৰ কান্দন। মছজিদ বচাবলৈ ওলাই আহিল মুছলমান জনতাসকল। এফালৰ পৰা বুলডোজাৰেৰে ভাঙি পেলাইছে ঘৰসমূহ। চিঞৰি চিঞৰি উচ্চাৰিতই কৰিছে প্ৰতিবাদ। চাপৰৰ সন্তেজপুৰ, চৰুৱাবাখৰা, চিৰাকুটাত চলিছে অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ধুবুৰীত দোকান দিবলৈ গৈ বিপদত পৰিছে শুকুৰালীয়ে। পৌৰসভাই উচ্ছেদ কৰিলে শুকুৰালীৰ চাহৰ দোকান। ধুবুৰীত দোকান দিবলৈ গৈ বিপদত শুকুৰালী। পৌৰসভাই উচ্ছেদ কৰিলে শুকুৰালীৰ চাহৰ দোকান। ধুবুৰীত পথত অবৈধভাৱে চাহৰ দোকান দিবলৈ গৈছিল শুকুৰালীয়ে। দোকান আৰম্ভ নকৰাৰ আগতে দোকানৰ সন্মুখত উপস্থিত ধুবুৰী পৌৰসভাৰ দল। পৌৰসভাই উচ্ছেদ কৰিলে শুকুৰালীৰ চাহৰ দোকান। প্ৰশাসনৰ নিৰ্দেশৰ পিছতেই নিজেই উঠাই লৈ গ'ল চাহৰ দোকান। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 2000ৰ অধিক ই-ৰিক্সা চালকৰ উত্তাল প্ৰতিবাদ। কঁপি উঠিল সমগ্ৰ বৰপেটা ৰোড। বৰপেটা ৰোডত 2000 ই-ৰিক্সা চালকৰ উত্তাল প্ৰতিবাদ। কঁপি উঠিল সমগ্ৰ বৰপেটা ৰোড। বৰপেটা ৰোডত চহৰ অঞ্চলত গ্ৰাম্য অঞ্চলৰ ই-ৰিক্সা প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে এই বৃহৎ প্ৰতিবাদ। বৰপেটা ৰোড পৌৰসভাৰ বিৰুদ্ধে এই প্ৰতিবাদ। শ ই-ৰিক্সা চালকে সাব্যস্ত কৰে এই প্ৰতিবাদ। ই-ৰিক্সা ৰখাই বৃহৎ প্ৰতিবাদ ই-ৰিক্সা চালকৰ। চহৰ অঞ্চলৰ ই-ৰিক্সা গ্ৰাম্য অঞ্চলত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ। পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰে পৰা নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহিছে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়মসমূহ। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰি যদিহে আপোনাৰ উজালা গেছ কানেকশ্যন আছে, মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কোটি কোটি কৃষক লৈ আহি আছে ভাল খবৰ। পিএম কিষাণৰ ধনক লৈ আহিছে বিগ আপডেট। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনক লৈ আহিছে বিগ আপডেট। 18 জুলাইৰ পূৰ্বে কৃষকসকললৈ আহিব পাৰে ভাল খবৰ। কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব 2000 টকা। এটা ভুলৰ বাবে আপুনি নাপাব পাৰে 20 নম্বৰ কিস্তিৰ ধন। বাধ্যতামূলক ই-KYC নকৰাসকল বঞ্চিত হ'ব পাৰে ধন লাভ পৰা। 20 নম্বৰ কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক ই-KYC। ই-KYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 20 নম্বৰ কিস্তি লাভৰ পৰা।
ভুৱা নথিৰে আঁচনিৰ ধন লোৱা কৃষকে পৰিব পাৰে ভয়ংকৰ বিপদত। তালিকাত আপোনাৰ নাম আছেনে নাই কেনেকৈ চাব আপুনি? ভিজিট কৰক pmkisan.gov.in ৱেবছাইটত। ইয়াৰ পিছত যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত। ৰাজ্য, জিলা, গাঁও বাছনি কৰি তালিকা চাওক।